অৰুণোদয় আঁচনি 3.0 টকা কিন্তু বেংক একাউণ্ট যোগে সোমাই পৰিব। হয়, মহিলাসকলৰ বাবে আহি পৰিছে ভাল খবৰ। লগতে অৰুণোদয় আঁচনিৰ যিসকলৰ নাম অন্তৰ্ভুক্ত হোৱা নাই তেওঁলোকে আকৌ আবেদন কৰিব পাৰিব। কিন্তু আবেদন কৰিবলৈ কিছুমান চৰ্ত বান্ধি দিছে। ইয়াতে লিখা আছে কোনে কোনে আবেদন কৰিব নোৱাৰিব। এইবোৰৰ ভিতৰত পৰিলে কিন্তু আবেদন কৰিব নোৱাৰিব। দিয়া আছে প্ৰথম চাওক, সাংসদ, বিধায়ক, মুখ্য কাৰ্যবাহী সদস্য, প্ৰাক্তন সাংসদ, প্ৰাক্তন বিধায়ক, প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য, প্ৰাক্তন কাৰ্যবাহী সদস্যৰ পৰিয়ালে কিন্তু আবেদন কৰিব নোৱাৰিব। তাৰপিছত পঞ্চায়তী ৰাজ প্ৰতিষ্ঠান, নগৰীয়া স্থানীয় সংস্থা আৰু স্বায়ত্তশাসিত পৰিষদ, ষষ্ঠ অনুসূচী অন্তৰ্গত গ্ৰাম্য পৰিষদৰ উন্নয়ন সমিতি VCDCৰ বৰ্তমান সদস্যৰ পৰিয়ালে কৰিব নোৱাৰিব আবেদন। চিকিৎসক, অভিযন্তা, হস্তশিল্পবিদ, চাৰ্টাৰ্ড একাউণ্টেণ্ট, বেংক বিষয়া, উকিলৰ পৰিয়ালে আবেদন কৰিব নোৱাৰিব। তাৰপিছত বিশ্ববিদ্যালয়, মহাবিদ্যালয়, উচ্চতৰ মাধ্যমিক বিদ্যালয়, কনিষ্ঠ মহাবিদ্যালয়, উচ্চ মাধ্যমিক বিদ্যালয়, উচ্চতৰ প্ৰাথমিক আৰু নিম্ন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ পৰিয়াল, ঠিকা ভিত্তিক আৰু অস্থায়ী শিক্ষকৰ সামৰি লোৱা হৈছে। এইসকলে কিন্তু আবেদন কৰিব নোৱাৰিব। তাৰপিছত অংগনবাড়ী কৰ্মী, মধ্যাহ্ন ভোজনৰ কৰ্মী, আশা কৰ্মী, আশা তত্ত্বাৱধায়ক তথা গাঁও প্ৰধানকে সামৰি যিকোনো চৰকাৰী নিয়মীয়া কৰ্মচাৰী, পেঞ্চনাৰ অথবা ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়ালে কিন্তু আবেদন কৰিব নোৱাৰিব। তাৰপিছত আয়কৰ পৰিশোধ কৰা চৰকাৰী ঠিকাদাৰ আৰু যোগ নিয়াৰ, ৰিয়েল ইষ্টেট ডিভেলপাৰ, উদ্যোগীপতি, ব্যৱসায়ৰ অনুজ্ঞাপত্ৰ প্ৰাপ্ত ব্যক্তিৰ পৰিয়ালে কিন্তু আবেদন কৰিব নোৱাৰিব। তাৰপিছত দিয়া আছে আয়কৰ পৰিশোধ কৰা ব্যৱসায়ী, উদ্যোগী, দোকানী, বেপাৰীৰ পৰিয়ালে কৰিব নোৱাৰিব আবেদন। তাৰপিছত ভূমিৰ অধিকাৰী, ক্ষুদ্ৰ আৰু উপান্ত শ্ৰেণীৰ বাহিৰে পৰিয়ালে আবেদন কৰিব নোৱাৰিব। তাৰপিছত চাৰিচকীয়া মটৰ বাহন থকা পৰিয়ালে আবেদন কৰিব নোৱাৰিব। তাৰপিছত অৰুণোদয় প্লাছ অথবা তেনেধৰণৰ আঁচনিৰ অধীনত ৰাজ্য চৰকাৰৰ পৰা অৰুণোদয় 3.0 ধনৰাশিৰ সম পৰিমাণৰ অথবা তাতকৈ অধিক পৰিমাণৰ ধন লাভ কৰা পৰিয়ালে কিন্তু অৰুণোদয় আঁচনি 3.0 বাবে আবেদন কৰিব নোৱাৰিব। তাৰপিছত দিয়া আছে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন 2013ৰ অধীনত অসম খাদ্য সুৰক্ষা বিধিৰ দ্বাৰা নিৰ্ধাৰিত আয়তকৈ অধিক আয় থকা পৰিয়ালে কিন্তু আবেদন কৰিব নোৱাৰিব। হয়, এইকেইটা চৰ্ত বান্ধি কিন্তু আপুনি আবেদন কৰিব পাৰিব। যদি আবেদন কৰা নাই তেনে ক্ষেত্ৰত 30 জুনৰ আগতে আপোনালোকে আবেদন কৰক। সো এনেকুৱা ধৰণৰ নিত্য গুৰুত্বপূৰ্ণ ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰক। যদি ফেচবুকত চাই আছে পেজটো ফ'ল' কৰক। আজিলৈ ধন্যবাদ।